বন্ধু বান্ধৱীসকল, যিহেতু দিল্লীত এতিয়াও পূৰ্ণ পৰ্যায়ত আন্দোলন চলি আছে পুৰণি পেঞ্চনৰ বিষয়ে, এইলৈ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা চিন্তাত পৰিছে। তেখেতে এইটো কেনেকৈ সমাধান কৰা যায় এই বিষয়ে যোৱা ৰাতি এখন বৈঠক বহিছিল। সেই বৈঠকত কেবিনেট সচিব টিভি সোমনাথন, পেঞ্চন সচিব PRDF সচিব এওঁসকলে আছিল। এওঁলোকৰ লগত কিছু বুজা-পৰা কৰিছে যে টেপছৰ নিচিনাকৈ এই কৰ্মচাৰীখিনিক আমি পেঞ্চন দিলে তেওঁলোকে মানি ল'বনে নাই, এই বিষয়েও তেওঁলোকৰ এটা সন্দেহ। এই বিষয়ে আলোচনা চলি আছে যে কেনেকৈ আমাৰ কৰ্মচাৰীখিনিক আমি সুখী কৰিব পাৰোঁ। এটা আমাৰ UPSক কিবা অলপ সলনি কৰি, নাইবা টেপছৰ নিচিনা তামিলনাডুৰ নিচিনাকৈ আমি যদি কিবা সলনি কৰি এটা ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়াহ'লে হয়তো ভাল হ'ব নেকি, এই বিষয়ে আলোচনা কৰি আছে। আৰু আমাৰ যোৰহাট অধিৱেশনত যিটো চলি আছে অধিৱেশন, তাত সাংবাদিকে আমাৰ শিক্ষামন্ত্ৰীক সুধিছিল যে আমাৰ OPSৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি। তেওঁলোকে কৈছে যে এইটো কেন্দ্ৰত যি কৰে আমি সেইটোৱে মানি ল'ম, আৰু আমাৰ মুখ্যমন্ত্ৰীৰ লগত এই বিষয়ে এনে আলোচনা চলি আছে, এইটোৱে কৈছে। যিহেতু সন্মুখত আমাৰ বিধানসভা নিৰ্বাচন আৰু 1 ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশন, এই বাজেট অধিৱেশনতে কিবা এটা সিদ্ধান্ত ল'ব বুলি জানিবলৈ পাইছোঁ যে বাজেট অধিৱেশনতে শিক্ষক কৰ্মচাৰীখিনিৰ কিবা এটা ব্যৱস্থা কৰিব। কিন্তু আমাৰ যিবিলাক আন্দোলনকাৰী কৰ্মচাৰী আছে, তেওঁলোকে হুবহু পুৰণি পেঞ্চনকে লাগে বুলি এতিয়াও কৈ আছে যে হুবহু পুৰণি পেঞ্চন বাহাল কৰক, হুবহু আগৰ নিচিনা পেঞ্চন বাহাল কৰক। এই বুলি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অলপ চিন্তাত আছে যে কি কৰা যায়। এতিয়া হুবহু যদি পুৰণি পেঞ্চন দিয়ে তেতিয়াহ'লে ডাঙৰ এটা বিত্তীয় ঘাটি হ'ব বুলি তেওঁলোকে কৈছে। গতিকে অলপ UPSক কিবা সাল সলনি কৰি কিবা এটা কৰা যায় নেকি, এই বিষয়ে এটা আলোচনা চলি আছে। আৰু যিহেতু টেপছত লাষ্টৰ যিটো দৰমহা, শেষৰ দৰমহাৰ আধা দিয়াৰ ব্যৱস্থা আছে, 6 মাহ মূৰে মূৰে দিয়ে বাঢ়িব, সেইটো ব্যৱস্থা আছে, গ্ৰেচুইটিৰ ব্যৱস্থা আছে, লগতে পৰিয়াল পেঞ্চনৰ ব্যৱস্থা আছে। এনেকৈ ভালেকেইটা সুবিধা কৰি দিছে। মোটামুটি পুৰণি পেঞ্চনৰ নিচিনাই এটা ব্যৱস্থা আছে। এতিয়া UPSত আপোনাৰ হ'ল কি 6 মাহৰ লামচাম কিবা এটা ঘূৰাই দিব, আৰু শেষত যেতিয়া অৱসৰ ল'ব তেতিয়া 12 মাহৰ যিটো বেছিক থাকিব তাৰে আধা, 12 মাহৰ গড় হিচাপ কৰি তাৰে আধা হিচাপে পেঞ্চন দিব। কিন্তু টেপছত অৰ্থাৎ তামিলনাডু এছুৰেট পেঞ্চন স্কিমত সেইটো নহয়, সেইটো আপোনাৰ লাষ্ট দৰমহাৰ আধা পেঞ্চন হিচাপে পাব। আৰু তেনেকুৱা কোনো সময় ধৰি দিয়া নাই, 10 বছৰ 12 বছৰ
কাম কৰিব লাগিব বা এনেকুৱা সময় তেতিয়া ধৰি দিয়া নাই। যিসকলে কাম কৰি আছে তেওঁলোকক 10 বছৰৰ হয়তো কম হ'লেও কিবা অনুকম্পা এটা পেঞ্চন মানে দিয়া হ'ব বুলি কৈছে। এইটো টেপছত TAPS, যিটো তামিলনাডু এছুৰেট পেঞ্চন স্কিমত। এতিয়া এটা সম্ভাৱনা চলি আছে, পূৰ্ণ সম্ভাৱনা, যে হয়তো আমাৰ অহা বাজেটত আমাৰ এই পেঞ্চনৰ কিবা এটা সুব্যৱস্থা হ'ব। এনে জানিব পৰা মতে খবৰ আহি আছে। সেই খবৰ অনুযায়ী এটা হয়তো ভাল ব্যৱস্থা এটা হ'ব পাৰে পেঞ্চনৰ। এইখিনি আপোনালোকক জনাব পাই মই সুখী হ'লোঁ। ধন্যবাদ।